পাম বুলি মই আশা কৰিছিলোঁ। বহুত মই আনন্দিত হৈছোঁ। মানে কি বুলি মানে বুজাবলৈ মোৰ ভাষা নাই আৰু ইমান আনন্দ লাগিছে। মই খবৰটো যেতিয়া মোক ডাইৰেক্টৰ মেমে ক'লে, মই মেমক মাত মাতিব পৰা নাই। মই কান্দিম নে হাঁহিম এনেকুৱা লাগিছে। খুব ফূৰ্তি লাগিছে আৰু ভাবিছিলোঁ অৱশ্যে পাম বুলি, কিন্তু আকৌ কেতিয়াবা ভয়ো লাগে, নাপাবও পাৰোঁ। কোনে কি ভাবি থৈছে, উপযুক্ত বুলি ভাবিছেনে নাই, সেনেকুৱাও কথা থাকে। তথাপিও অলপ ভাবিছিলোঁ আৰু। আমাৰ বিদ্যালয়খনৰ নাম 177 নম্বৰ BJ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়। আমাৰ এগৰাকী হলিৰাম নাথ চৌহৰীয়াদেৱে দান কৰিছিল মাটিখিনি। মানে তেওঁৰ মাকৰ নাম বকুলি, ঘৈণীয়েকৰ নাম যোগেশ্বৰী, সেইকাৰণে BJ বকুলি যোগেশ্বৰী। দানবীৰ হলিৰাম চৌহৰীয়াই আমাক স্ত্ৰী শিক্ষাৰ বাবে সেইখন স্কুল পাতিছিল 1936 চনত। তেতিয়া স্থাপিত হৈছিল। মই তাত 1993 চনৰ পৰা আছোঁ। প্ৰথম মই 1988 চনত কৰিছিলোঁ এই দলগাঁও কৌপাটি নিজ মাজগাঁও LP স্কুল এখনত। তাৰ পৰা ট্ৰেন্সফাৰ হৈ মই 12 দিন গৈছিলোঁ তাতে। অকণমান মানে ভিতৰুৱা অঞ্চল কাৰণে মোক সোনকালে ট্ৰেন্সফাৰ কৰি আনি দিলে। মই প্ৰথম ষ্টাইপেণ্ডাৰীত গৈছিলোঁ 470 টকা দৰমহাত। তাৰ পৰা আহি দক্ষিণ চুবুৰী জ্ঞানমালিনী স্কুলত কৰিলোঁ। কৰি মই 89ত মিৰ্জাত বেছিক ট্ৰেইনিং কৰিলোঁ। 90ত ৰিজাল্ট ওলাই বৰদলগুৰি 1 নম্বৰ প্ৰাথমিক বিদ্যালয়ত এবছৰমান কৰাৰ পিছত এই BJ স্কুললৈ আহিলোঁ। তাৰ পৰা 2018 চনৰ নৱেম্বৰত মোক হেড হিচাপে সহকাৰী হিচাপে থৈ দিলে। তাৰপিছত 19 চনত 10 জানুৱাৰীৰ দিনাখন মোৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। তেতিয়াৰ পৰা প্ৰধান শিক্ষকৰ পদত চলি আছোঁ। প্ৰধান শিক্ষক এতিয়াতো অলপতে প্ৰধান শিক্ষকৰ পদবীটোও হ'ল। 100 ষ্টুডেণ্টৰ ওপৰৰ যিবিলাক থাকে, এইবিলাক আমাৰ এতিয়া 425 আছে। এইবাৰ এই 100-150 মান মই ষ্টুডেণ্ট ঘূৰাইছোঁ। তাৰমানে মোৰ বহিব দিবলৈ ঠাই নাই। সেইকাৰণে সেইখিনি মই গাৰ্জেনে বেয়া পাইছে, গাৰ্জেনবিলাকে উপায় নাই। এতিয়াও মানে ইমান অকণমান ৰুমত আপোনালোক যদি যায় কেতিয়াবা দেখিব, অকণমান ৰুমত ল'ৰা-ছোৱালী বহুত কষ্ট হয়। এতিয়া এইটো পুৰস্কাৰটো আচলতে মোৰ নিজৰ বুলি মই ক'ব যোৱা নাই। মোৰ জিলাৰ, মোৰ বিদ্যালয়খনৰ, মোৰ অঞ্চলৰ সকলোৰে সহযোগিতাত মই পাইছোঁ। আজি মই এইখিনি পাইছোঁ, ল'ৰা-ছোৱালীখিনি মই শিক্ষা দিছোঁ কাৰণে পাইছোঁ। সেইকাৰণেহে মই ভাল শিক্ষক হিচাপে পাইছোঁ। তাৰপিছত মোৰ সহকৰ্মী আছে 14 গৰাকী। ল'ৰা-ছোৱালী 425। আপোনাৰ ষ্টাফ কিমান আছে? মোৰে সৈতে 15। ল'ৰা-ছোৱালী কিমান আছে? 425। এতিয়া এটা পোষ্ট পিছে খালী হ'ল। এগৰাকী এই আছিলে বাইহাটা চাৰিআলি, তেওঁ পুথিমাৰিলে ট্ৰেন্সফাৰ হৈ গৈছে। সেইটো চিট খালী হৈ আছে। এতিয়া 14 গৰাকী। যিহেতু আপুনি চিপাঝাৰৰ একমাত্ৰ ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰ লাভ কৰিছে, গতিকে কেনে লাগিছে বা আপুনি কি আহ্বান জনাব বাকী শিক্ষকসকলক? বাকী শিক্ষকসকলকো মানে সুন্দৰকৈ মানে শিক্ষকতা কৰি যাওক। এইটো নহয় যে মই আহিছোঁ, মই অকল টকাখিনিহে ল'ম, দৰমহাটোহে ল'ম, সেইটো নহয়। আমাক আশা কৰি চাওক। মোৰ স্কুলত বহুত ইফালে আপোনাৰ নাৰিকলিৰ পৰা আছে, ইফালে পাথৰিঘাট আছে, সিফালে হাজৰিকাপাৰা, পিপিৰা দোকান, নগাঁও, সেইফালে ইমান দূৰৰ পৰা ল'ৰা-ছোৱালী আছে। কিয় আছে? আচলতে আমাৰ স্কুলখন কিবা এটা ভাল বুলি ভাবিছে আৰু আমি সিহঁতক শিক্ষা দিবৰ কাৰণে, সিহঁতক মানুহ গঢ়িবৰ কাৰণে আমাৰ ওচৰলৈ দিছে। যদি আমি সিহঁতক মানুহ গঢ়িব নোৱাৰোঁ, তেতিয়া আমাৰ ল'ৰা-ছোৱালী মানুহ গঢ়িব আমি নোৱাৰিম। যিটো ৰাস্তাৰে আমি ভাত খাই আছোঁ, সেইটো ৰাস্তা আমি ক্লিয়াৰলি যাব লাগিব। যদি আমি ভাল কাম কৰোঁ, তেতিয়াহ'লে আমি ভাল ফল নিশ্চয় পাম। মোৰ সহকৰ্মীক মই সদায় সেইটো কৈ আছোঁ। তেওঁলোকক কৈছোঁ, তোমালোকে যে ল'ৰা-ছোৱালীবিলাক এতিয়া ডাঙৰ স্কুল, প্ৰাইভেট স্কুলত পঢ়াই আছা, কিয়? ভাল মানুহ হ'বৰ কাৰণে। গতিকে আমি ইহঁতক মানুহ কৰিব লাগিব। সেইকাৰণে মই সকলোকে কৈছোঁ, অকল মোৰ সহকৰ্মীখিনিয়ে নহয়, যিমান শিক্ষক আছে সকলোৱে ভালদৰে শিক্ষাদান দি যাওক। সকলো ভাল কাম কৰক, তেতিয়া নিশ্চয় এই ৰাজ্যিকৰ বঁটা নহয়, নেশ্যনেল এৱাৰ্ডো পাব। আপুনি পাম বুলি আশা কৰিছিল নে নাই? পাম বুলি মই আজি কিছুদিনৰ পৰা আশা কৰিছিলোঁ। কাৰণ মোক মানে কি মানুহবিলাকে যেনেকৈ কয়, আপুনি ইমান ধুনীয়াকৈ চলাইছে বুলি। কাৰণ মোৰ 26 চনৰ মাৰ্চত মোৰ ৰিটায়াৰ্ড হ'ব। এতিয়া মোক প্ৰায় গাৰ্জেনবিলাকে কয়, বাইদেউ প্ৰথম শ্ৰেণীত থকাখিনিয়ে কয়, বাইদেউ আমাৰ দেখোন ল'ৰা-ছোৱালী তৃতীয় শ্ৰেণীহে পাব। আৰু কিছুমানে নতুনকৈ নামভৰ্তি কৰোঁ বুলি ভাবিছে, আপুনি নাই যদি আৰু নিদিওঁ আৰু এডমিশ্যন, সেনেকৈ কয়। গতিকে সেইফালৰ পৰা মই ভাবিছিলোঁ, মই যিমানখিনি কষ্ট কৰোঁ, মই অকলে থাকোঁ, কিন্তু ঘৰখন মই পিছ কৰোঁ
আগতে মই স্কুলৰ কামখিনিৰ কথা চিন্তা কৰোঁ আৰু শিক্ষা দিয়াৰ লগতে আপুনি কিবা অন্য দিশত আপুনি অন্য দিশত মানে লিখা পঢ়া বৰ বিশেষ মোৰ হেৰি নাই এতিয়া অকণমান দলগতভাৱে বিয়া গীত গাওঁ তাৰপিছত কিবা অনুষ্ঠানত নাম গাওঁ আৰু নাটকো অলপ কৰোঁ মাজতে আমি ৰূপালীম নাটকখন যোৱা মাৰ্চ তাৰ আগৰ মাৰ্চত নাৰী দিৱসৰ দিনাখন ঘোঁৰাবান্ধাত কৰিছিলোঁ ১.৫ বছৰ হ'ল আমি কৰিছিলোঁ গোটেইখিনি লেডিছে কৰিছিলোঁ ময়ো ৰজাৰ এক্টিং কৰিছিলোঁ মই খুব মদ খোৱা এক্টিং কৰিছিলোঁ মানুহক খুব হহুৱাইছিলোঁ আৰু ভাল লাগিছে সেইখিনি কৰোঁ আৰু তাৰ বাহিৰে চিলাই তিলাই কিবা কিবি মই কুৰ্চাৰে চিলাই কৰোঁ মই ষ্টুডেণ্টক ল'ৰা ছোৱালীক শিকাওঁ ঠিক আছে আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ শুভেচ্ছা থাকিল হয় ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত ১৭৭ নম্বৰ চিপাঝাৰ বিজে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজুৰেখা দেৱীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আচলতে গৌৰৱান্বিত ৰিজুৰেখা দেৱী প্ৰয়াত যোগেশ্বৰ নাথৰ সহধৰ্মিনী আৰু যোগেশ্বৰ নাথ দক্ষিণ চুবুৰীৰ বাসিন্দা ৰিজুৰেখা দেৱী দক্ষিণ চুবুৰীৰ বোৱাৰী গতিকে আমি দক্ষিণ চুবুৰী গাঁওবাসী এই সন্মানটো পোৱাৰ কাৰণে আমি গৌৰৱান্বিত ২ নম্বৰ যিখন বিদ্যালয়ত তেখেত শিক্ষকতা কৰি আছে প্ৰধান শিক্ষকৰ দায়িত্ব লৈ আছে সেইখন বিদ্যালয়ৰ যি পৰিচালনা সমিতি সেই পৰিচালনা সমিতিৰো মই এগৰাকী দায়িত্বশীল সদস্য গতিকে সদস্য হিচাপেও এই বিদ্যালয়খনলৈ এই গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তেখেতে এই সন্মান লাভ কৰাৰ কাৰণে আমি আনন্দিত আপ্লুত আৰু সমগ্ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজ এই ক্ষেত্ৰত গৌৰৱবোধ কৰিছে ৩ নম্বৰ কথাটো হ'ল যিহেতু ৰিজুৰেখা দেৱী যি কৃতি শিক্ষক ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পালে তেখেত এগৰাকী সংস্কৃতিপৰায়ণ শিক্ষক আমি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ যিহেতু মই দায়িত্বত আছোঁ সাধাৰণ সম্পাদকৰ আমি এমাহ আগতে তেখেতক দৰঙী সন্মান প্ৰদান কৰিছিলোঁ আৰু এমাহৰ পিছত তেখেত এই সন্মান লাভ কৰাৰ কাৰণে আমি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ তৰফৰ পৰাও আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইটো এটা গতানুগতিক প্ৰক্ৰিয়া আৰু এই সন্মানটোৰ জৰিয়তে যিসকল শিক্ষক শিক্ষয়িত্ৰী শিক্ষকতা কৰি আছে গুৰুৰ দায়িত্ব পালন কৰি আছে সেই সকলক উৎসাহিত কৰাৰ এই পৰম্পৰা মই ভাবোঁ এই সন্মানটোৰ জৰিয়তে বাকীসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই ধৰণৰ সন্মান পাবৰ কাৰণে আজিৰ পৰাই তেখেতসকলে সংগ্ৰাম কৰিব ভাল ধৰণৰ শিক্ষকতাৰ জৰিয়তে এগৰাকী কৃতি শিক্ষক সন্মান লাভ কৰিবৰ কাৰণে প্ৰতিগৰাকী শিক্ষকে এনেধৰণৰ সংগ্ৰামত জড়িত হ'লে নিশ্চয় সমাজখন ভাল হ'ব